আৰু এই মুহূৰ্তত এক অত্যন্ত ডাঙৰ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। আমাৰ সমাজত এতিয়াও এনে একাংশ লোক আছে যি লোকে কেতিয়াও কাৰো ভাল হোৱাটো দেখিব নোৱাৰে। এনে একাংশ লোক আছে কাৰোবাৰ ভাল হ'লেই তেওঁলোকে কিবা এটা বেয়া কৰিবলৈকে চিন্তা কৰে। এনে লোকসকলৰ মানসিকতা আচলতে আটাইতকৈ নিকৃষ্ট আৰু হিংস্ৰ, যাৰ বাবে এই ধৰণৰ কাম কৰিব পাৰে। আপোনালোকে চাওক, এই ছবিখনলৈ ভালদৰে মন কৰক। খেতিয়কে মূৰে কপালে হাত দিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। ৩ বিঘা ভূমিৰ শস্য নষ্ট কৰি দিলে দুৰ্বৃত্তই। মৰণা মাৰিবলৈ ৩ বিঘা ভূমিত মাহ শস্যৰ খেতি কৰিছিল আৰু সেই মাহখিনি মৰণা মাৰিবলৈ পথাৰত চপাই থৈছিল আৰু সেই চপাই থোৱা মাহ শস্যখিনি দুৰ্বৃত্তই জ্বলাই দিছে। মাঘ বিহু সমাগত মাঘ বিহুৰ পূৰ্বে এইদৰে মাহ শস্যখিনি মৰণা মাৰি বজাৰত বিক্ৰী কৰিম বুলি ভাবি আছিল পৰেশ দাস নামৰ খেতিয়কজনে। এতিয়া পৰেশ দাসে মূৰে কপালে হাত দিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আমি আপোনালোকক এই মুহূৰ্তত এই খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। কামপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ৩ বিঘা ভূমিৰ শস্য জ্বলাই নষ্ট কৰি দিলে দুৰ্বৃত্তই। কামৰূপৰ বংশৰ ভেলামাৰী অঞ্চলত এই নিকৃষ্ট কাণ্ড সংঘটিত হৈছে। কামৰূপৰ বংশৰত এই অতি নিকৃষ্ট ঘটনা সংঘটিত হৈছে। দুৰ্বৃত্তই জ্বলাই দিলে পথাৰত চপাই থোৱা মাহ শস্যখিনি। পৰেশ দাস নামৰ খেতিয়কজনে মৰণা মাৰিবলৈ চপাই থোৱা ৩ বিঘা ভূমিৰ মাহ শস্য দুৰ্বৃত্তই নষ্ট কৰি দিলে। মাঘ বিহুৰ পূৰ্বে মৰণা মাৰি বজাৰত বিক্ৰী কৰাৰ উদ্দেশ্যেৰে চপাই থৈছিল মাহ শস্যখিনি। এতিয়া মূৰে কপালে হাত দিছে পৰেশ দাসে। অচিনাক্ত লোকে দিনৰ ভাগত শস্যখিনি অগ্নিসংযোগ কৰে বুলি জানিব পৰা গৈছে। উপায়ন্তৰ হৈ কান্দোনত ভাঙি পৰিছে খেতিয়ক পৰেশ দাস। এক প্ৰকাৰে মূৰৰ ওপৰত মুধচ ফাটি পৰা যেন হৈছে। অত্যন্ত এক ডাঙৰ খবৰ এই মুহূৰ্তত আপোনালোকক জনাইছো। অতি নিকৃষ্ট ঘটনা সংঘটিত হৈছে ৰাজ্যত। এতিয়া এই খেতি কৰি যি সপোন দেখিছিল মাঘ বিহুৰ পূৰ্বে বজাৰত মাহখিনি বিক্ৰী কৰিব, কিন্তু সেই সপোন এতিয়া নিমিষতে ধ্বংস হোৱা পৰিলক্ষিত হৈছে। খেতিয়কজনে এতিয়া মূৰে কপালে হাত দিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। মূৰৰ ওপৰত যেন এক প্ৰকাৰে মুধচ খহি পৰিছে। কাৰণ আমি আপোনালোকক দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। অতি নিকৃষ্ট ঘটনা সংঘটিত হৈছে। কামৰূপৰ বংশৰ ভেলামাৰীত এই ঘটনা সংঘটিত হৈছে। কোনো দুৰ্বৃত্তই জ্বলাই দিলে পথাৰত চপাই থোৱা মাহ শস্যখিনি। পৰেশ দাস নামৰ খেতিয়কজনে মৰণা মাৰিবলৈ চপাই থোৱা ৩ বিঘা ভূমিৰ মাহ শস্য কোনো দুৰ্বৃত্তই এইদৰে জ্বলাই দিছে। মাঘৰ বিহুৰ আগমুহূৰ্তত পথাৰত চপাই থোৱা মৰণা মাৰি বজাৰত বিক্ৰী কৰাৰ উদ্দেশ্যেৰে থোৱা মাহখিনি নষ্ট কৰিলে দুৰ্বৃত্তই। আমি আপোনালোকক দেখুৱাইছোঁ এইদৰে কৃষকজনে মূৰে কপালে হাত দিছে, কান্দোনত ভাঙি পৰিছে। এতিয়া উপায়ন্তৰ হৈ খেতিয়ক পৰেশ দাসে মূৰে কপালে হাত দি কান্দোনত ভাঙি পৰিছে আৰু স্থানীয় লোকসকলৰ মাজতো এই ঘটনা কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। শ্ৰী পৰেশ দাস, আমাৰ দেউতাই এইখিনি খেতি কৰে। তেনেস্থলত গোটেইখিনি এইটো মাহৰ খেতি আছে। মাহৰ খেতিখিনি গোটেইখিনি জুই লগাই কোনোবা দুৰ্বৃত্তই জুই লগাই কিনে ধ্বংস কৰি দিলে। যোৱাকালি আমি থুপৰাইছিলো, যোৱাকালি আজি মাৰিম বুলি কিনে আহি চাওঁ গোটেই জুই লগাই কিনে চাফা কৰি দিছে। নাজানো বাৰু, প্ৰায় 5 মোন মান পৰিব লাগে। 5-6 মোন হয়। 3 বিঘা মাটি 3 বিঘা। বিহুৰ বতৰত যিহেতু আৰু আমি সিটোক লৈ কিনে আমাৰ এটা হেৰি হয় আৰু আমি ঘৰখনো সেনেকে চলিব পাৰো। যিহেতু দুখীয়া পৰিয়ালৰ আমি মানুহ, সেইটোৱে আমাৰ আশা আছিল। কিন্তু সেইটো তেনেস্থলত আৰু কোন দুৰ্বৃত্তই এই কামটো কৰিছে আমি নাজানো। এইটো আমাৰ দেউতা শ্ৰী পৰেশ দাস, আমাৰ দেউতাই এইখিনি খেতি কৰে। তেনেস্থলত গোটেইখিনি এইটো মাহৰ খেতি আছে। মাহৰ খেতিখিনি গোটেইখিনি জুই লগাই কোনোবা দুৰ্বৃত্তই জুই লগাই কিনে ধ্বংস কৰি দিলে। যোৱাকালি আমি থুপৰাইছিলো, যোৱাকালি আজি মাৰিম বুলি কিনে আহি চাওঁ গোটেই জুই লগাই কিনে চাৰখাৰ কৰি দিছে। নাজানো বাৰু, প্ৰায় 5 মোন মান পৰিব লাগে আৰু 5-6 মোন হয়। 3 বিঘা মাটি 3 বিঘা।
বিহুৰ বতৰত যিহেতু আৰু আমি সিটোক লৈ কিনে আমাৰ এটা হেৰি হয় আৰু আমি ঘৰখনো সেনেকে চলিব পাৰো, যিহেতু দুখীয়া পৰিয়ালৰ আমি মানুহ, সেইটোৱে আমাৰ আশা আছিল। কিন্তু সেইটো তেনেস্থলত আৰু কোন দুৰ্বৃত্তই এই কামটো কৰিছে আমি নাজানো।